হেল্ল' বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি এক্সিছ মিউচুৱেল ফাণ্ডত SIP কৰি আহি আছে তাকো এক্সিছ মিউচুৱেল ফাণ্ডৰ মোবাইল এপ বা ৱেবছাইটৰ মাধ্যমত আৰু আপুনি এইটো কেইমাহমানৰ কাৰণে পজ কৰি ৰাখিব বিচাৰিছে, ইনষ্টলমেণ্টটো কেইমাহমানৰ কাৰণে বন্ধ কৰি ৰাখিব বিচাৰিছে, তেতিয়াহ'লে কেনেকৈ কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এইটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। আহক আপোনাক লৈ যাওঁ এক্সিছ মিউচুৱেল ফাণ্ডৰ মোবাইল এপটো। এতিয়া চাওক, আমি এক্সিছ মিউচুৱেল ফাণ্ডৰ মোবাইল এপটোত আহি গৈছোঁ। এইটো ওপেন কৰি লৈছোঁ আৰু ইয়াত লগইনৰ ওপৰত আমি ক্লিক কৰি দিম। লগইনৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত এমপিনৰ মাধ্যমত বা ফিংগাৰপ্ৰিণ্টৰ মাধ্যমত আপোনাক লগইন কৰিবলৈ কোৱা হ'ব। আপুনি লগইন কৰি লওক। এতিয়া আপুনি আপোনাৰ একাউণ্টত লগইন হৈ গৈছে। একাউণ্টৰ ডেছবৰ্ড এনেকুৱা ধৰণে দেখা পোৱা গৈছে। এতিয়া একেবাৰে লেফ্ট চাইড টপ কৰ্ণাৰত তিনিটা লাইনৰ এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছত এখন বহুত দীঘলীয়া লিষ্ট পাব কিছুমান অপশ্যনৰ, তাৰ ভিতৰত মাই SIP এণ্ড মোৰৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ পাছত যিকেইটা আপোনাৰ এক্টিভ SIP আছে ইয়াত দেখা পোৱা যাব। ধৰি লোৱা হওক দ্বিতীয়টো SIP এক্সিছ লাৰ্জ কেপ ফাণ্ড, এইটো মই বন্ধ কৰিব বিচাৰিছোঁ কেইমাহমানৰ কাৰণে। তাৰ তলত থকা পজ SIPটোৰ ওপৰত আমি ক্লিক কৰি দিম। সেইটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক পিৰিয়ড চিলেক্ট কৰিবলৈ কোৱা হৈছে, কেইমাহৰ কাৰণে আপোনাক পজ কৰিব লাগে। আমি 1 মাহৰ ওপৰত ক্লিক কৰি দিছোঁ। এখন লিষ্ট পাম। মেক্সিমাম আপুনি ইয়াত 6 মাহৰ কাৰণে বন্ধ কৰিব পাৰে। গতিকে মই ইয়াত 2 মাহ বন্ধ কৰিব বিচাৰিছোঁ। 2 মাহটো চিলেক্ট কৰি লওঁ। 2 মাহ চিলেক্ট কৰাৰ পাছত ইয়াত দেখুওৱা হৈছে 3 মে 2026ত ষ্টাৰ্ট হ'ব, কাৰণ মোৰ প্ৰতি মাহতে 3 তাৰিখে পইচাটো কাটি যায়। গতিকে 3 মে ষ্টাৰ্ট হ'ব আৰু 3 জুনত শেষ হ'ব। মানে এই 2 মাহ বন্ধ হ'ব আৰু নেক্সট আকৌ ষ্টাৰ্ট হৈ যাব মোৰ SIPটো 3 জুলাই 2026ৰ পৰা আকৌ কাটিবলৈ আৰম্ভ কৰি দিব। গতিকে এইটো ঠিকে আছে। এতিয়া কনফাৰ্মৰ ওপৰত ক্লিক কৰি দিম। কনফাৰ্মৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত কোৱা হৈছে এটা OTP আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বা ৰেজিষ্টাৰ্ড মেইল এড্ৰেছত গুচি যাব। এতিয়া আপোনাৰ OTPটো ইয়াত ভৰাই লওক আৰু কণ্টিনিউ কৰি দিয়ক। কণ্টিনিউ কৰাৰ লগে লগে SIP পজ ছাকচেছফুলি, আপোনাৰ SIPটো ছাকচেছফুলি পজ হৈ গৈছে। দ্য পষ্ট SIP ডিটেইলছ হেজ বিন চেণ্ড টু ইয়ৰ ৰেজিষ্টাৰ্ড ইমেইল ID। আপোনাৰ ৰেজিষ্টাৰ্ড ইমেইল IDত এই ডিটেইলছখিনি পঠাই দিয়া হ'ব। তলত ৰেফাৰেঞ্চ নম্বৰটো পাইছে। আৰু এটা কথা কোৱা হৈছে, আপুনি এইটো লাগু হ'বৰ কাৰণে, এইটো ষ্টাৰ্ট হ'বৰ কাৰণে 10 দিন সময় লাগে। আচলতে 10 দিন সময় নালাগে, আপোনাৰ 1 দিন বা 2 দিনৰ ভিতৰতে এটা কনফাৰ্মেশ্যন মেছেজ দি দিব, পাই যাব আপুনি। বন্ধুসকল, এনেকৈয়ে আপুনি যদি এক্সিছ মিউচুৱেল ফাণ্ডৰ SIP পজ কৰিব বিচাৰিছে অনলাইন, এই ধৰণে কৰিব পাৰে।